পোৱা নাই এই কথাবিলাক কিন্তু প্ৰভুচৰণ ডাঙৰীয়াই কয় আৰু তেওঁলোকে হিন্দু মুছলমান কিছুমানে ৰাজনীতি কৰিব বিচাৰে অসমত আজি হিন্দু মুছলমান ৰাজনীতি আৰম্ভ কৰি দিছে কিন্তু শংকৰদেৱৰ আদৰ্শ কিমান নেতাই লৈছে শংকৰদেৱৰ কথা মুখত কিমানজনে লৈছে অসমৰ ৰাইজে হিচাপ কৰি চাইছে গতিকে মই ভাবো আমি বিটিসি বাকি যে এটা হৈছো আমি আগন্তুক দিনত আমাৰ উঠি অহা যুৱক যুৱতীক আমি কেনেকে কৰ্মসংস্থাপন কৰিব লাগিব আমি বিদ্যালয়ত ভাবিছো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ দিশত কেনেকৈ আমি আগবঢ়াই নিব লাগিব আমি বিদ্যালয়ত দিনে ৰাতিয়ে ভাবিছো কাৰণ আমি 17 বছৰে আমি ৰাইজৰ কাম কৰি আহিছো আমাৰ মাননীয় হাগ্ৰামা মহিলা ভাবিছে যে মহিলা আইমাতৃসকলক কেনেকৈ আমি স্বাৱলম্বী কৰিম আমি আৰ্থিকভাৱে তেওঁলোকক কেনেকৈ আগুৱাই নিম এই কথা আজি হাগ্ৰামা মহিলা 17 বছৰে মহিলা বাইদেউসকলৰ হৈ কাম কৰি আহিছিল কিন্তু সিদ্ধান্ত লৈছো যে আগন্তুক যদি আপোনালোকৰ আশীৰ্বাদ অকণমান মৰম লৈ মাননীয় হাগ্ৰামা মহিলা নেতৃত্বত যদি আমি বিপিএফৰ এখন চৰকাৰ গঠন কৰিব পাৰোঁ তেন্তে আমি আপোনালোকক কথা দিব পাৰো যে 17 বছৰে যিমান উৎসাহেৰে আমি ৰাইজৰ কাম কৰিছিলো আগন্তুক দিনত দুগুণ উৎসাহেৰে আমি ৰাইজৰ কাম কৰি যাম দুগুণ উৎসাহেৰে যুৱক যুৱতী মহিলা বৃদ্ধৰ আমি কাম কৰি যাবলৈ আমি প্ৰস্তুত হৈছো আৰু তাৰ কাৰণে আজি আপোনালোকৰ মাজলৈ আহিছো আজি ইউথৰ মানুহ আহিছে আজি মহিলা বাইদেউসকল আহিছে বিএছৰ কাৰ্যকৰ্তাসকল আহিছে কিয় আহিছো আমি আপোনালোকক ভাল পাওঁ আমি মানুহ ভাল পাওঁ ব্ৰিটিছৰ বসবাস কৰা জাতি জনগোষ্ঠী ভাল পাওঁ আমি জাতি বিভাজন কৰিব খোজা নাই আমি কাকো উচ্ছেদ কৰিব খোজা নাই বিপিএফ দলে আজি আমাক উচ্ছেদৰ জাননীবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াই যেনেকে দি আছে আজি আমাৰ জনগণ আজি সংকট কম্পমান হৈ আছে গতিকে সেই ভয় আমি দূৰ কৰিব বিচাৰিছো বিপিএফ দলে আৰু তাৰ কাৰণে আপোনালোক কাৰ্যকৰ্তা হিচাপে ৰাইজৰ মাজত সঠিক দিশত আপোনালোকে কাম কৰিব লাগিব হয় আজি আপোনালোকে কিছুমান নেতা দুই এটা নেতা আমাৰ পৰা ওলাই গৈছে আজি খৰদিনা খাম্ফা বৰগোহাঞি গ'ল চন্দন ব্ৰহ্ম ডাঙৰীয়া গ'ল খাম্ফা বৰগোহাঞিয়ে যি ব্ৰিটিছে চুক্তিৰ স্বাক্ষৰ কৰিছে আজি বড়ো জনগোষ্ঠীয়ে খাম্ফা বৰগোহাঞি ডাঙৰীয়াক কিমান দূৰ আজি আঁকোৱালি ল'ব মই মোৰতো সন্দেহ আছে আমি যিজন ব্যক্তিক লৈ আশা কৰিছিলো যে হাগ্ৰামা মহিলা ডাঙৰীয়া খাম্ফা বৰগোহাঞি ৰিহন দৈমাৰী ৰবীন্দ্ৰ মুছাহাৰীৰ দৰে নেতাই আমাৰ জাতি জনগোষ্ঠীক আমাক অৰ্থনৈতিকভাৱে আমাৰ শান্তি সম্প্ৰীতিৰ মাজেৰে উন্নয়নৰ দিশলৈ আগবঢ়াই নিব কিন্তু খাম্ফাৰ দৰে ব্যক্তি চন্দনৰ দৰে ব্যক্তি আজি নিজৰ লোভৰ কাৰণে নিজৰ সুবিধাৰ কাৰণে এইটো মহান দলক এৰি এইটো দলত থকা জনসাধাৰণক এৰি আজি তেওঁলোকে অন্য দলতাই জড়িত কৰিছে মই এটা উদাহৰণ দিব বিচাৰিছো যে আমাৰ অপেক্ষাবিলাক বৰ কঠিন যেতিয়া আমি অপেক্ষা কৰি থাকো যেতিয়া আপোনালোকে সভা কৰি হ'লে অপেক্ষা কৰি আছে লিডাৰবিলাক কৰ্মীবিলাক কেতিয়া আহিব ভাষণ কেতিয়া দিব আপোনালোকে অপেক্ষা কৰি আছে কিন্তু যেতিয়া মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়া উপস্থিত হয় আমি উৎফুল্লিত হওঁনে নহয় তইতো বেকাৰ কথা যে আমাৰ চৰকাৰ নাথাকাৰ পাছতো আজি আমাৰ কাৰ্যকৰ্তাসকলে যিমান উৎসাহেৰে আইমাতৃসকলে আজি ওমেন বিপিএফৰ হৈ কাম কৰি আছে যুৱকসকলে দিনে ৰাতিয়ে কিমান কষ্ট অভাৱৰ মাজত বিপিএফৰ দলৰ কাম কৰি আছে আজি বিএছএ ছাত্ৰ সমাজৰ মাজত কিমান কষ্টৰ মাজত আজি বিপিএফ দলৰ হৈ কাম কৰি আছে আজি আমাৰ চেলবিলাক গঠন কৰি দিছো তেখেতসকলে কিমান চেক্ৰিফাইচ কৰি আজি ৰাইজৰ হৈ বিপিএফ দলৰ হৈ কাম কৰি আছে গতিকে তাৰ কাৰণে মই কৈছো যে আমাৰ যে আচল মানুহ আপোনালোক কাৰ্যকৰ্তাসকল কাৰণ আপোনালোকৰ হৰিচিঙাৰ এমচিএল দলক যদি আমি আগন্তুক নিৰ্বাচনত জিকাব লাগে তেতিয়াহ'লে আপোনালোকে দলৰ